ঘৰে ঘৰে জিলিকিছে মোদী ৰাজপথ পদপথ মানুহৰ ঘৰৰ ছাদত ক'ত নাই মোদী বৰ্তমান মই গণেশগুৰি উৰণীয়া সেতুৰ ওপৰত আছো আৰু বৰ্তমান ইয়াৰ পৰিৱেশটো শব্দৰে বুজাৰ প্ৰয়োজন নাই আপোনালোকক দৃশ্যৰে বুজাই দিছো সমগ্ৰ পৰিৱেশটো কিদৰে এতিয়া সমগ্ৰ গুৱাহাটী মোদীময় হৈ পৰিছে সমগ্ৰ জিএছ ৰোডৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হোৰ্ডিং এই পৰিৱেশ দেখি ৰাইজৰ প্ৰতিক্ৰিয়া এনে ধৰণৰ মোদী হৈ গৈছে পুৰা হৈ গৈছে চাফ চিকুণ পুৰা কৰিছে কিন্তু মোদী অলপ গৰীব মানুহ পিলে চালে ভাল আছিলে গৰীব মানুহ পিলেতো নাচায় এই অকল আঁচনি পিলেতো নহ'ব চাকৰি নাই কিবা নাই এই আৰু গৰীব মানুহ পিলে অলপ চালে ভাল মোদী আহিব ভাল কথা ভালে হ'ব অসমত আহিব মোদী হয় হয় পোষ্টাৰ দেখিছোঁ গমো পাইছোঁ তেখেত আহিব কাইলৈ আহিব 20 তাৰিখে নহয় জানো গতিকে ভালেই লাগিছে তেখেত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী যিহেতু তেখেত আহিব আমি ভালেই পাইছোঁ আমাৰ অসমৰো এটা ভাল হেৰি হ'ব নহয় জানো প্ৰধানমন্ত্ৰীৰ আগমনত নৰূপ পাইছে গুৱাহাটীয়ে চূণ তেল সানি জিলিকাই তোলা হৈছে মহানগৰী পৰিষ্কাৰ কৰা হৈছে ৰাজপথ পদপথ কিন্তু ৰাইজৰ প্ৰশ্ন কেৱল আলহী আহিলেহে গুৰুত্ব বাঢ়ে কিয় গুৱাহাটীটো পুৰা একদম অলতে মানে একদম পিটপিনা হৈ গৈছে মোদী বিনিময় আৰু একো নাই এইটোৱে আশা কৰোঁ ভাল চাৰ হৈ থাকক প্ৰধানমন্ত্ৰীৰ আগমনক লৈ আশাবাদী সাধাৰণ নাগৰিক লগতে প্ৰধানমন্ত্ৰীলৈ আহ্বান থাকিছে বাৰু ভালেই হৈছে মোদী অহাৰ কাৰণে আশাটোতো বহুত আশা আছে ন আৰু কৰিয়েও আছে আৰু সমস্যাটোতো বহুত হৈয়ে আছে মানে ইফালৰ পৰা ভাল ইফালৰ পৰা বেয়া হৈ থাকে এনেকুৱা সমস্যা হৈ আছে প্ৰধানমন্ত্ৰীয়ে যেনেকৈ ভাবে আমাৰ অসমখন কেনেকৈ উন্নতি কৰিব ভাবে এইটো যদি আশা কৰি আছোঁ গুৱাহাটী মহানগৰীত ইমূৰৰ পৰা সিমূৰলৈ এতিয়া 1 ছেকেণ্ডৰ বাবে হ'লেও চকুৰ পৰা আঁতৰ হোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ লগে লগে নৰূপত জিলিকি উঠিছে গুৱাহাটী আৰু এতিয়া আৱাসিক এলেকাই হওক বা চৰকাৰী এলেকাই হওক বা ৰাজপথ সকলোতে কেৱল আৰু কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হোৰ্ডিং যেন এক প্ৰকাৰে ক'ব পাৰি যে ঘৰ ঘৰ মোদী হৰ ঘৰ মোদী প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে এতিয়া এইদৰেই মোদীময় হৈ উঠিছে সমগ্ৰ গুৱাহাটী চৰ্চা আকৌ এবাৰ ৰাজ্যত চলিব নেকি মোদী মেজিক বিৰোধী ঐক্যৰ সম্ভাৱনাৰ আগত ফুল ষ্টপ হৈ পৰিব নেকি মোদীৰ অসম ভ্ৰমণ মোদীৰ প্ৰতিশ্ৰুতিয়ে আকৌ এবাৰ মুহি পেলাব নেকি প্ৰতিজন অসমীয়াক ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ দাসৰ সহযোগত হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট অসম লাইভ 24